Hey guys, welcome back to my channel. तो सब फ्रेंड अटा वीडियो ले आप लोगों को स्वागत है तो सब फ्रेंड যোৱা কেইদিন মই এটা বেলেগ এটা কামত বিজি আছিলোঁ কাৰণে মই ভিডিঅ' দিব পৰা নাই সেইকাৰণে আপোনালোকৰ ওচৰত মানে মই বিচাৰিছোঁ তো আগতো যেনেকৈ আপোনালোকে ছাপোৰ্ট কৰিছিলে এতিয়াও এনেকৈ ছাপোৰ্ট কৰিব বুলি আশা কৰিছোঁ তো আপোনালোকে হেল্থ ডিপাৰ্টমেণ্টৰ পৰা মানে নতুনকৈ কিছুমান পোষ্ট ওলাইছে সেই পোষ্টৰ বিষয়ে বহুতো জানে বহুতো নাজানে গ্ৰেড 3ৰ কাৰণে আপোনালোকে প্ৰথমে আপোনালোকে শৰ্টকাট আপোনালোকে দেখাই দি আছোঁ আপোনালোকৰ এপ্লাইটো আৰম্ভ হৈছে 12 তাৰিখৰ পৰা আৰু লাষ্ট আপোনালোকৰ 21 তাৰিখ মাৰ্চ 2025 আৰু লাষ্টটো এক্সচেঞ্জ কৰিব পাৰে এতিয়ালৈকে ফাইনেল হোৱা নাই তো আপোনালোকে প্ৰথম আছে আপোনালোকৰ পোষ্ট আছে নেম দা পোষ্ট হেল্থ এডুকেটৰ এৰা আপোনালোকৰ পোষ্ট আছে 78 আৰু আপোনালোকৰ জেনেৰেল কাৰণে আছে 40 এসসি কাৰণে আছে 5 আৰু এসটি এপি কাৰণে আছে 8টা আৰু এসটি এস কাৰণে 4টা আৰু ওবিসি এমবিসি কাৰণে আছে 20টা আৰু ৰিজাৰ্ভ ফৰ ওবিসি এমবিসি টি আদিবাসী কাৰণে কমিউনিটি কাৰণে এটা ৰিজাৰ্ভ দি আছে তাৰপৰা আপোনাৰ জুনিয়ৰ এসিস্ট্যান্ট একাউন্টেন্ট এসিস্ট্যান্ট কম এলএডি এৰ কাৰণে আপোনালোকৰ পোষ্ট আছে আপোনালোকৰ 72টা আৰু ক্যাটাগৰি আছে আপোনালোকৰ ভাগ কৰি দি আছে আপোনালোকে চাই ল'ব তাৰপিছত বেসিক হেল্থ ওয়ার্কার এর কাৰণে আপোনালোকৰ আছে 21টা 41টা পোষ্ট আছে এটাখন আপোনালোকৰ মানে এডুকেশন কোৱালিফিকেশন কি লাগিব আপোনালোকে দেখাই দি আছো হেল্থ এডুকেটৰ কাৰণে আপোনালোকৰ মানে এডুকেশন কোৱালিফিকেশন লাগিব গ্ৰেজুৱেচন লাগিব আৰু লগতে আপোনালোকৰ 6 মান্থৰ কম্পিউটাৰ ডিপ্লোমা চাৰ্টিফিকেট লাগিব আৰু আপোনালোকৰ পে স্কেল আছে আপোনালোকৰ 14000 পৰা 70000 আৰু লগতে আপোনালোকৰ 7600 টকা আপোনালোকৰ গ্ৰেড পে দিয়া হ'ব তাৰপিছত আছে জুনিয়ৰ এসিস্ট্যান্ট একাউন্টেন্ট এসিস্ট্যান্ট কম এলডিএ আপোনালোকৰ হেতু সেম মানে আপোনালোকৰ গ্ৰেজুৱেচন লাগিব যিকোনো মানে স্ট্ৰীমৰ পৰা লগতে আপোনালোকৰ 6 মান্থৰ কম্পিউটাৰ চাৰ্টিফিকেট লাগিব তাৰপিছত নম্বৰ দিয়ে আপোনালোকৰ বেসিক হেল্থ ওয়ার্কার এটো আপোনালোকৰ সেম গ্ৰেজুৱেচন লাগিব লগতে আপোনালোকৰ মানে কম্পিউটাৰ চাৰ্টিফিকেট লাগিব আপোনালোকৰ স্যালাৰিটো সেম দি আছে তো এতিয়া কথা আপোনালোকে আবেদন কেনে কৰিব মই আপোনালোকক দেখাই দি আছো আপোনালোকে ভিডিওটো চাই থাকিব তো সব এটো হল আপোনালোকৰ অফিচিয়েল ওয়েবসাইট তো আপোনালোকে এটো ওয়েবসাইটত আহিব আহাৰ পিছত তো সব আপোনালোকে কি কৰিব টল ফ্লাই স্ক্যান কৰিব এটো ওয়েবসাইটত আহাৰ পিছত আপোনালোকে বহুতে মানে এপ্লাই কৰা লিংকটো বিচাৰি নাপায় তো মই আপোনালোকক দেখাই দি আছো আপোনালোকে টল ফ্লাই স্ক্যান কৰিব কৰাৰ পিছত তো সব আপোনালোকে কি কৰিব দেখা পাইছে লেটেষ্ট দেখাইছে লিংক অফ এপ্লাইং অনলাইন আপোনালোকে এটা ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত তো সব আপোনালোকৰ মাজত নেক্সট ইন্টাৰফেস ক্লিক হ'ব তাৰপিছত দেখা পাইছে লিংক অফ এপ্লাইং online application for the post of health educator junior assistant accountant assistant aru account assistant basic health worker আপোনালোক দিছে ক্লিক here for applying এটা ক্লিক কৰি দিব ক্লিক কৰি দিয়া সব ওপৰত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত তো সব আপোনালোকৰ মাজত এনেকুৱা ইন্টাৰফেস আহি যাব আহাৰ পিছত তো সব দেখা হৈছে গভৰ্ণমেণ্ট অফ আসাম অফিস অফ দা ডাইৰেক্টৰ অফ হেল্থ সাৰ্ভিস আসাম তো আপোনালোকে টল ফ্লাই কৰিব দেখা হৈছে প্ৰথমতে নিউ ৰেজিষ্ট্ৰেচন প্ৰথমতে আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব লাগিব তাৰ পিছত আপোনালোকে ৰেজিষ্ট্ৰেচন কৰাৰ পিছত আপোনালোকে লগইন কৰিব তো আপোনালোকে ৰেজিষ্ট্ৰেচন কেনেকৈ কৰিব মই দেখাই দি আছো ৰেজিষ্ট্ৰেচন আৰু এপ্লাইটো দুটা একেলগে হৈ যাব তো আপোনালোকে নিউ ৰেজিষ্ট্ৰেচনতে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত তো সব এনেকুৱা ইন্টাৰফেস আহিব তে আপোনালোকে কিছুমান হেৰি দিয়া আছে আপোনালোকে পৰি চাব নিবিচাৰে নহলে টল ফ্লাই কৰি আপুনি নেক্সট প্ৰমত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত সব আবেদন কৰা আৰু ৰেজিষ্ট্ৰেচন কৰা যিটো ফৰ্ম আছে ফৰ্মটো খোল খাব খোল কৰাৰ পিছত সব আপোনালোকে কি কৰিব দেখা হৈছে প্ৰথমতে এতে ফুল নাম দিব আপোনালোকৰ ক্যান্ডিডেট ফাদাৰ নাম দিব ক্যান্ডিডেট মাদাৰ নেম স্পোজ নাম দিব তাৰপিছত আপোনালোকৰ মানে স্পোজ নাম যদি আপোনালোকৰ বিয়া পাতিছে বা হাজবেণ্ড নাম দিব আৰু যদি বিয়া পাতা নাই আপোনালোকে একতে দিব নালাগে ফাদাৰ নাম দিব পাৰে নে দিলে নাই আৰু কোনো কথা নাই তাৰপিছত ডেট অফ বাৰ্থটো ভৰাই দিব তাৰপিছত আপোনালোকৰ জেন্ডাৰটো মেল না ফিমেল ভৰাই দিব তাৰপিছত আপোনালোকৰ এড্ৰেছটো প্ৰথম এড্ৰেছ আপোনালোকৰ গাঁওটো দিব আৰু পোষ্ট অফিচ দিব সেকেণ্ডটো আপোনালোকৰ মানে আপোনালোকৰ যেটো আপোনালোকৰ পিএস আছে সেইটো দিব থানা আছে দিব আৰু থাৰ্ড নম্বৰটো আপোনালোকৰ ডিস্ট্ৰিক্ট দিব তাৰ লগত এটা ক্লিক কৰি আপোনালোকৰ সিটিটো ভৰাই দিব তাৰপৰা আপোনালোকে সিটিটো লিখি দিব সিটি দিয়াৰ পিছত তো সব হিচাপে ডিস্ট্ৰিক্ট এৰ আপোনালোকৰ নিজৰ যি হোম ডিস্ট্ৰিক্ট আছিল এই হোম ডিস্ট্ৰিক্টটো আপোনালোকে এবাৰ সিলেক্ট কৰি ল'ব সিলেক্ট কৰাৰ পিছত তো দেখা পাইছে আপোনালোকৰ ষ্টেট আপোনালোকে এটা ক্লিক কৰি আপোনালোকৰ নিজৰ হোম ডিস্ট্ৰিক্টটো সিলেক্ট কৰি ল'ব আসাম তাৰপিছত আছে আপোনালোকৰ সকলোখিনি ডিটেইলছ ভৰাৰ পিছত তো সব আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছ আৰু মানে ৰেজিষ্ট্ৰেচন এড্ৰেছ যদি সামসাম হয় নহলে আপোনালোকে পাৰ্মানেণ্ট এড্ৰেছ এটা ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত তো বাকি ডিটেইলছবিলাক আহি যাব আপোনালোকৰ মানে ফিল আপ কৰিব নালাগিব তাৰপিছত কৈছে আপোনালোকে মোবাইল নম্বৰ ভৰাই কিনে আপোনালোকে চেণ্ড অটিপি ক্লিক কৰিব ক্লিক কৰাৰ পিছত তো সব আপোনালোকে অটিপি ভৰাই কিনে আপোনালোকে কি কৰিব ভেৰিফাই অপশ্যন ক্লিক কৰি আপোনালোকে ভেৰিফাই কৰাৰ পিছত তো সব আপোনালোকে কি কৰিব অল্টাৰনেট মোবাইল নম্বৰ এটা ভৰাই দিব তাৰপিছত আপোনালোকৰ ইমেইল এড্ৰেছটো ভৰাব তাৰপিছত মানে নেশ্যনেলিটি ইণ্ডিয়ান অটোমেটিকলি সিলেক্ট হ'ব তাৰপিছত ফিজিকেলি আইডেন্টিফিকেশ্যন মাৰ্ক যদি আপোনালোকৰ ফিজিকেলি আইডেন্টিফিকেশ্যন মাৰ্ক কোনটো থাকে তে লিখি দিব যদি নাথাকে আপোনালোকে নদি দিব তাৰপিছত আছে কেটাগৰী অফ দা কেণ্ডিডেট আপোনালোকৰ কোনটো কেটাগৰী হয় সেইটো আপোনালোকে ভৰাই দিব মই জেনেৰেল হয় জেনেৰেল ভৰাই দিছোঁ তাৰপিছত ডু ইউ বিলং টু ফিজিকেলি চেলেঞ্জ আপোনালোকৰ মানে ফিজিকেলি চেলেঞ্জাৰ হয় নেকি যদি বা হেণ্ডিকেপ হয় নেকি যদি হয় এজ দিব যদি নহয় ন দিব তাৰপিছত দেখা পাইছে হয় দা কেণ্ডিডেট ইজ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আসাম যদি আপোনালোকৰ হয় এইটো ইজ দিব আৰু দেখা পাইছে পিআৰচি ইজ মেণ্ডেটৰী ফৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আসাম এইটো আপোনালোকে নদি দিব মানে নদি দিব তাৰপিছত তো সব দেখা পাইছে আপোনালোকৰ
ডু ইউ ৱান্ট টু এপ্লাই ফৰ দ্য নন টেকনিকেল পোষ্ট আপোনালোকে এইটো নন টেকনিকেল পোষ্ট যিটো নাই সেইটো আপোনালোকে মানে এইটো নকৰি দিব আপোনালোকে ডু ইউ ৱান্ট টু এপ্লাই ফৰ দ্য নন টেকনিকেল পোষ্ট আপোনালোকে এইটো ইউজ কৰি দিব ইউজ কৰি দিয়াৰ পিছত চবখন দেখা পাইছে 3টা পোষ্ট আহি যাব দেখা পাইছে হেল্থ এডুকেটাৰ জুনিয়ৰ এছিষ্টেণ্ট আৰু বেছিক হেল্থ ৱৰ্কাৰ এই 3টা আপোনালোকে চিলেক্ট কৰি দিব আৰু যদি আপোনালোকে কয় মই এটা এপ্লাই কৰিম তেনেহ'লে এটা আপোনালোকে চিলেক্ট কৰিব তাৰপিছত দেখা পাইছে আপোনালোকৰ প্ৰথমতে আপোনালোকৰ মেট্ৰিকৰ আপোনালোকৰ মানে টোটেল মাৰ্ক দিব তাৰপিছত কিমান মাৰ্ক পাইছে সেইটো বহাই দিব পাৰ্চেণ্টেজো বহাব ইয়াৰ পাছিং বহাব স্কুলৰ নাম বহাব এনেকৈ মানে 3টা কেটাগৰী আপোনালোকে বহাব হাই ছেকেণ্ডেৰী আৰু গ্ৰেজুৱেশ্যন বহাব তাৰপিছত আপোনালোকৰ মানে ডিপ্ল'মা আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেটটো টোটেল মাৰ্ক পাব তাৰপিছত কিমান মাৰ্ক পাইছে সেইটো বহাব পাৰ্চেণ্টেজ বহাব পাছিং বহাব আৰু আপোনালোকৰ চিন্তাৰৰ বা আপোনালোকৰ বৰ্ডটো বহাই দিব বহাই দিয়াৰ পিছত চব ফ্ৰেণ্ড ইয়াতে আপোনালোকৰ 2টা আপোনালোকে টিক মাৰ্ক কৰি দিব টিক মাৰ্ক কৰাৰ পিছত চব ফ্ৰেণ্ড এতিয়া আপোনালোকৰ ফটো আৰু চিগনেচাৰ দিব লাগিব আপোনালোকৰ ফটোটো 50 কপি তলত হ'ব লাগিব লগতে আপোনালোকৰ মানে চিগনেচাৰটো আপোনালোকৰ 30 কপি তলত হ'ব লাগিব নহ'লে আপোনালোকৰ নহ'ব আৰু চাইজবিলাক দি আছে আপোনালোকে চাই ল'ব তাৰপিছত আপোনালোকে ইয়াতে দেখা পাইছে আপোনালোকৰ পাছৱৰ্ড দিব লাগিব আপোনালোকৰ মানে কম্বাইন পাছৱৰ্ড দিব মানে কেপিটেল স্মল আৰু স্পেচিয়েল কেৰেক্টাৰ দি আপোনালোকে পাছৱৰ্ড দিব চেম চব হ'ব লাগে চেম দিয়াৰ পিছত চব কি কৰিব ডিক্লাৰেশ্যন অফ দ্য কেণ্ডিডেটে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত চব আপোনালোকে ইম্পৰ্টেণ্ট নটিছ ইয়াতে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকে ছাবমিট কৰি দিব ফাইনেল ছাবমিট ক্লিক কৰাৰ পিছত চব আপোনালোকৰ ডিটেইলছটো ছাবমিট হৈ যাব আৰু লগতে আপোনালোকৰ আবেদন হৈ যাব আৰু আবেদন কৰোঁতে আপোনালোকৰ কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নালাগে তো চব এনেকৈ আপোনালোকৰ যি হেল্থ ডিপাৰ্টমেণ্টৰ পৰা 3টা বস্তুৰ কাৰণে আবেদন বিচাৰিছে আপোনালোকে আবেদন কৰিব পাৰিব তো মই আপোনালোকৰ এপ্লিকেশ্যনটো আপোনালোকে দেখাই দি আছোঁ তো চব আপোনালোকৰ মানে এনেকুৱা মানে আপোনালোকৰ এপ্লিকেশ্যন আহি যাব ফৰ্মটো আহি যাব আৰু লগতে আপোনালোকৰ মোবাইল নম্বৰত তেওঁলোকে ID পাছৱৰ্ডটো যাব ইউজাৰ নাম যাব আপোনালোকৰ মোবাইলৰ SMS যাব সেই SMS ID পাছৱৰ্ড দি আপোনালোকে লগইন কৰি আপোনালোকৰ যিটো মানে ফৰ্ম আছিল আপোনালোকৰ এপ্লিকেশ্যন কৰা ফৰ্মটো আপোনালোকে ডাউনলোড কৰিব পাৰিব তো চব এনেকৈ আপোনালোকৰ যি হেল্থ এডুকেশ্যনৰ হেল্থ ডিপাৰ্টমেণ্টৰ যি 3টা বস্তুৰ কাৰণে আবেদন বিচাৰিছে আপোনালোকে ঘৰত বহি মোবাইলৰ জৰিয়তে আবেদন কৰিব পাৰিব তো চব আবেদন কৰা ডাইৰেক্ট লিংক আছিল সেই লিংকটো মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি ৰাখিম তাৰ পৰা আপোনালোকে ভিজিট কৰি ডাইৰেক্ট সেই ৱেবছাইটত আহি কেনে আপোনালোকে আবেদন কৰিব পাৰিব তো চব আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তো চব যদি ভিডিঅ'টো ভাল লাগে মই ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ নতুন ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাৰিব থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'